যে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে মাটিৰ দালালসকলক সমুলঞ্চে বিদায় দিব লাগে, বহুজনক কৰায়ত্ব কৰিছিল। কিন্তু ইয়াৰ পিছতো আজিৰ তাৰিখত মাটিৰ দালালৰ দপদপনি চলি আছে। অতি দুৰ্ভাগ্যজনক কথা যে বঙাইগাঁও চহৰৰ আমাৰ বাগেশ্বৰী মন্দিৰৰ কাষতে থকা নীলমণি চৌধুৰীৰ প্ৰায় 70 বিঘা মাটি আছিল আৰু তেখেতে বাখাৰাপাৰাৰ মোহন চৌধুৰীক 10 বিঘা 10.5 বিঘা মাটি আৰু ধীৰাজ সিঙক 6.5 বিঘা মাটি আইডাৰী হিচাপে খাবৰ কাৰণে দিছিলে। কিন্তু মোহন চৌধুৰী আৰু ধীৰাজ চৌধুৰী অতি কৌশলৰে নীলমণিৰ বৰপুত্ৰ যতীন চৌধুৰীৰ তেওঁ মৃত্যু হৈছে, তেখেতৰ নামত মাটিবিলাক উঠাই আৰু পৰৱৰ্তী সময়ছোৱাত কোটি মাটিখিনি বিভিন্নজনক বিক্ৰী কৰি দিলে। যে মোহন চৌধুৰী আৰু ধীৰাজ সিংহই সেই সময়ৰ যিসকল চাৰ্কুল বিষয়া আছিল, যিসকল মণ্ডল আছিল, সেইসকলৰ লগত লাগি অতি গোপনে তেওঁৰ পুত্ৰ মতিন চৌধুৰীক অৱগত নকৰাকৈ বৰপুত্ৰৰ নামত মৃতদেহ তেওঁৰ নামত মাটিখিনি উঠাই পেলাই তেখেতসকলে বিক্ৰী কৰিলে। আৰু আমি দেখিছোঁ গোটেই নথিপত্ৰখিনি আমি উলিয়াই দেখিলোঁ। আৰু এইখিনি সম্পৰ্কত যোৱা 4 জুলাই তাৰিখে আমি উপায়ুক্তৰ ওচৰত আমি আবেদন কৰিছোঁ। মতিন চৌধুৰী তেখেতে কৰিছে, কৌচামগুৰি জাতীয় পৰিষদে আমি সুকীয়াকৈ আবেদন কৰিছোঁ। আৰু যোৱা 9 জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সাক্ষাৎ কৰিছোঁ আৰু আমি তেখেতক ইয়াৰ এটা সুবিচাৰ নাই বিচাৰি পেলাই এখন আবেদন আমি দিছোঁ। আৰু এই ধীৰাজ সিংহ আৰু মোহন চৌধুৰীয়ে আমি জনাত যে ধীৰাজ মোহন সিংহ, নীলাক্ষী সিংহ, আন্নান সিংহ, হৰেণ চৌধুৰী, চিকুনি গাৰী, জয়ন্ত কুমাৰ বৰুৱা, ৰোহিণী কুমাৰ সিংহ, কৈলাশ চন্দ্ৰ নাথ, হৰি দাস, ফণীন্দ্ৰ চন্দ্ৰ ৰায়, মহিলাবালা ৰায় ব্ৰহ্ম, ফণীন্দ্ৰ চন্দ্ৰ ৰায়, জয়ন্ত বৰুৱা আদি কেইবাজনৰ নামত ইতিমধ্যে বাকী কৰিছে। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী তথা দিদা উপায়ুক্তক আমি লিখিতভাৱে আবেদন কৰিছোঁ, জাষ্টিছ পাব লাগে। কেনেকৈ তেওঁলোকে আইডাৰী হিচাপে ভোগ কৰি থকা সেই মাটি তেওঁলোকৰ নামত নামজাৰি কৰি কেনেকৈ তেখেতলোকে বিক্ৰী কৰিলে এইটো আমি দাবী কৰিছোঁ। আৰু তেখেতসকলক কৰায়ত্ব কৰিব লাগে আৰু সমুলঞ্চে মাটিখিনি আমাৰ নীলমণি চৌধুৰীৰ পুত্ৰ মতিন চৌধুৰীৰ হাতত অৰ্পণ কৰিব লাগে, এইটোৱে আমাৰ কথা। আৰু যদি মানে চৰকাৰে বা জিলা উপায়ুক্তই বা আজি ৰাজচক্ৰ বিষয়াই যদি এই ধৰণৰ নহ'লে তেতিয়াহ'লে আমি নিশ্চিতভাৱে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰিবলৈ কাৰণে বাধ্য হ'ম। কাৰণ আমি দেখিলোঁ, আচৰিত লাগিছে যে বঙাইগাঁও চহৰৰ প্ৰায় 18 বিঘা মাটি আইডাৰী হিচাপে ভোগ কৰাৰ পিছত তেখেতসকলে কেনেকৈ সেই মাটিৰ প্ৰকৃত গৰাকীৰ নাম বা তেওঁলোকৰ চহী স্বাক্ষৰ নকৰাকৈ কেনেকৈ কৰিলে? তেওঁলোকে ভুৱা হিচাপে চহী কৰি তেওঁলোকৰ মাটি তেওঁলোকৰ লগত নামজাৰি কৰি আৰু সেই সমুলঞ্চে মাটি তেওঁলোকে বিক্ৰী কৰি দিছে। আৰু ইয়াত এটা দুৰ্ভাগ্যজনক কথা যে এই মাটিটো সংক্ৰান্তীয়ত আমাৰ বিজেপিৰ এগৰাকী এডভকেট ভূপতি গোস্বামীক 2015 চনতেই আমাৰ মতিন চৌধুৰী ডাঙৰীয়াই দায়িত্ব দিছিল যে আপুনি আইনৰ প্ৰক্ৰিয়াৰ জৰিয়তে মাটিখিনি ওলাই দিব লাগে। আচৰিত কথা যে ভূপতি গোস্বামীয়ে এই বছৰলৈকে মানে 2025 চনলৈকে কোনো ধৰণৰ কাৰবাৰী নকৰিলে, বৰঞ্চ কৈছে যে মাটি বিক্ৰী কৰি থাকক, কোনো ক'ব লগা নাই, মই মাটি ঘূৰাই আনিম নহয়। আৰু যেতিয়া 2015 চনত তেওঁক এই দায়িত্বটো দিয়া হৈছিল তেতিয়া কিন্তু মাটি সমুলঞ্চি বিক্ৰী হোৱা নাছিল। কিন্তু এই কথাটো যেতিয়া আমাৰ ভূপতি গোস্বামী ডাঙৰীয়াই কোৱা হৈছিল, ভূপতি গোস্বামী ডাঙৰীয়াই কৈছে যে মাটি বিক্ৰী কৰিব লগা নাই, মই আছোঁ নহয়, চিন্তা কৰিব নাই। কিন্তু আমি এতিয়া অনুমান কৰিছোঁ যে ভূপতি গোস্বামী ডাঙৰীয়াও এই মোহন চৌধুৰী আৰু ধীৰাজ সিঙৰ লগত অবৈধ সম্পৰ্ক কৰিছে আৰু হয়তো তেওঁ উচতনি দিছে তোমালোকে ইমিডিয়েটলি মাটিটো বিক্ৰী কৰি দিয়া, নহ'লে কিন্তু কথাটো বেয়া হ'ব। আৰু হয়তো সেই কোৱাৰ লগে লগে 2021 চনত গোটেই মাটি এতিয়া মাত্ৰ 2 কাঠা মাটি আছে, সমুলঞ্চে মাটি বিক্ৰী কৰি দিল। গতিকে এগৰাকী আইনৰ ৰক্ষক যিগৰাকীয়ে ন্যায় দিব বুলি আমি ভাবিছিলোঁ, সেই ভূপতি গোস্বামী ডাঙৰীয়াই ইমান এটা দুখীয়া মানে পৰিয়ালক এনেকুৱা ধৰণৰ অন্যায় কৰিব বুলি কিন্তু আমি সপোনতো ভবা নাছিলোঁ। গতিকে আমি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৌচামগুৰি জাতীয় পৰিষদ আৰু তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা আমি আবেদন কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ যি মাটি সেই মাটিখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই বেছি ক'ব নাজানো, কিন্তু মোৰ আচল কথা এইখিনিয়ে। মাটি একবাৰ মই 1984 চনত মই মণ্ডল আনি মাপিবও গৈছিলোঁ। তাৰপাছতো মাপিবা নিদিল, ফিটা চিটা চব ফেলাই দিছে।
কয় ইয়াত যদি আহা তোমাক মই খতম কৰিম। তখনতো মই ভয় খাই গ'লোঁ, সিহঁতেতো বহুত ডাঙৰ মানুহ হা, মইতো দুখীয়া মানুহ হৈ গ'লোঁ, কি কৰিম? এই ল'ৰা ছোৱালী পঢ়াব শুনাব লাগে, মইতো আৰু উপায় নাই, নাপাৰিলোঁ। এনেকৈ মই বাদ দিয়া হ'ল আৰু কিছুদিন। তাৰপাছত মই ভূটানত গ'লোঁ, ভূটানত যাই আহি চাং মাটিতো কিছু বিক্ৰীয়ে হৈ গ'ল। তাৰপিছত মোৰ ডাঙৰ দাদা আহিল হা, এই কি কয় 1900 কত চনত আহিলে বাবা 17 1917 চনত আহিল। আহিতো দাদা সিহঁতেতো কৈছিল যে তোৰ দাদাই বিক্ৰী কৰি গৈছে। তখনতো মই দাদাক লৈ ফুৰিলোঁ, আপুনি বোলে বিক্ৰী কৰিছে, চব ঘৰে ঘৰে যাওঁ। সি দাদাই তখন ক'ল যে কাই বিক্ৰী কৰাৰ কথা কয়, মোক লৈ বলচোন। মই মোহন চৌধুৰীৰ ঘৰত গ'লোঁ। মোহন চৌধুৰীৰ বেটাই তখন কয় যে মোৰ বাবাটো বহুত দিন বাৰচাল যে থক 25-30 বছৰ আপুনি নাহিলি। মোৰ বাবাই তখন নামজাৰি কৰি এই বাবাটো এতিয়া মৰি গ'ল, তো এখন সৰু ভাইৰ ভাগটা বিক্ৰী কৰিছে, মোৰ ভাগটা আছে। তখন মই ক'লোঁ যে যিয়ে নহওক, যিখিনি বিক্ৰী কৰছা বাকীখিনি নেবেচাবি। মই হাক দিয়াৰ স্বত্তেও মানে বিক্ৰী কৰিছে মাটিখিনি। কিমান বিঘা আছিল আপোনাৰ মাটি? হা, আপোনাৰ নামত 17 বিঘা 17 লৈছা টোটেল। কিমানজন আছিল আপোনালোকৰ ভাইৰ? আমি দুই ভাই। দুই ভাইৰ মাজতে ভাগ বতৰা হোৱাৰ কথা আছিল। আপোনাৰ নামত তেতিয়া নামজাৰি হৈছিল নে হোৱা নাই? নাই, হোৱা নাছিল। নাছিল। মানে দাদাৰ নামটা তুলি দি মানে বিক্ৰী কৰিছে আৰু কি সিহঁতে। কি নাম আছিল দাদাৰ? যতীন চৌধুৰী। যতীন চৌধুৰী বিক্ৰী কৰিছে না ইয়াৰ? নহয়, এইগিলা বিক্ৰী কৰিছে। যতীন চৌধুৰী নাজানে, সিতো ঘৰে ঘৰে যাই ধৰছে সিহঁতক। মাটিটো কোনে বিক্ৰী কৰিলে? মোৰ ভাই হয় যতীন চৌধুৰী। আপোনাৰ ভাই হয়? মাটিখিনি কোনে বিক্ৰী কৰিলে? এই থিৰাজ সিংহ আৰু এই কি কয় এই মোহন চৌধুৰীৰ বেটা হীৰেণ চৌধুৰী। ধীৰেণ কি হয় আপোনাৰ? একো নহয়। একো নহয়? সিহঁতক আধি দিয়া হৈছিল। আধি দিয়া হৈছিল। আপোনালোকৰ লগত যোগাযোগ কৰা নাই? যোগাযোগ মানে বিক্ৰী কৰাৰ আগত যোগাযোগ কৰা নাই কৰা একোৱে নাজানো মই এইবিলাক। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া মই নাই লাগে, মোৰ মাটিখিনি ঘূৰাই লাগে। এতিয়া চাৰ্কেল অফিচাৰক আপোনালোক জনাইছে নে জনা নাই? জনাইছোঁ। জনাইছে? হয়। মুখ্যমন্ত্ৰীক জনাইছোঁ, CM ছাৰক। মই নাই দিবা কৈছোঁ ছাৰক। ছাৰে কৈছে যে অবৈধভাৱে মাটি ল'বই নোৱাৰে, মই হেৰি কৰি দিম, চুচাৰ কৰি দিম আৰু কি। মাটিখিনি কাৰ ওচৰত বিক্ৰী কৰিছে? কাৰ ওচৰত বিক্ৰী কৰিছে এইবিলাকতো মই নাজানো আৰু কি।